নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6-ৰ চেপ্টাৰ 12 মানুহে মানুহৰ বাবে আৰু পেজ নম্বৰ হ'ল 118। এই পাঠটো লিখক আছিল ডক্টৰ ভূপেন হাজৰিকা। ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগে তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু স্কিপ নকৰাখিনি গোটেইখিনি ভিডিঅ' চাবা। ইয়াতে পাঠ ভিত্তিক গোটেইখিনি দিয়া আছে। 1 নম্বৰত দিয়া আছে ইয়াত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্ত ৰূপটো পূৰ কৰা। তলত দিয়া কোনটো বাক্য কবিতাটোৰ মূল কথা প্ৰকাশ কৰিছে? ইয়াৰ এনচাৰটো হ'ব খ নম্বৰ। মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। তাৰপিছত 2 নম্বৰত দি আছে ইয়াত যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া, গীতকাৰে কি কথাৰ বাবে লাজ পাব বুলি কৈছিল? ইয়াৰ এনচাৰটো হ'ব ঘ নম্বৰ। যদি মানুহ কেতিয়াবা দানৱ হয়, এইটো হ'ব এনচাৰ। তাৰপিছত মানুহে মানুহৰ বাবে পাঠভিত্তিক কুৱেশ্যন। 1 নম্বৰত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ভিত্তিত পূৰ কৰা। আগতটোৱে ইয়াত আনি দিছোঁ। ক নম্বৰ এনচাৰ কুৱেশ্যনটো হ'ল ইয়াত তলত দিয়া কোনটো বাক্য কবিতাটোৰ মূল কথা প্ৰকাশ কৰিছে? এই এনচাৰটো হ'ব খ নম্বৰ। মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। খ নম্বৰ 2 নম্বৰত দিছে যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া। এই এনচাৰটো হ'ব ঘ নম্বৰ। যদি মানুহ কেতিয়াবা দানৱ হয়। 2 নম্বৰটো হ'ল তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা, তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰ প্ৰথম উত্তৰটো মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে গীতকাৰ ডক্টৰ ভূপেন হাজৰিকাৰ মূল বাৰ্তাটিক প্ৰকাশ কৰে। এই গীতত তেওঁ দানৱীয় মনোভাৱ বৰ্জন কৰি সহানুভূতি, মৰম আৰু সহায়ৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে। তাৰপিছত দ্বিতীয়টো উত্তৰ হ'ল মানুহ যদি দানৱ হয়, এই ভয়ংকৰ চিন্তা গীতকাৰৰ বাবে লজ্জাজনক, সেয়েহে তেওঁ লাজ পাব বুলি কৈছে। তাৰপিছত 3 নম্বৰত দিয়া আছে ইয়াত তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ইয়াতে কিছুমান শব্দৰ অৰ্থ দিয়া আছে, এইবিলাক আমাক ডিকশ্যনাৰী চাই লিখিব হৈছে। সহানুভূতি যেনেকুৱা আনৰ দুখ কষ্ট অনুভৱ কৰি সহানুভূতিশীল হতা মনোভাৱ, এইটো ইয়াৰে হ'ব। তাৰপিছত আছে ইতিহাস। ইতিহাস হ'ল অতীতৰ ঘটনাৰ বিৱৰণ দোহৰা। তাৰপিছত দোহৰা। কোবাল মানে উত্তল বা কঠিন। সাহস মানে সাহসীকতা। দানৱ মানে নৃশংস বা নিষ্ঠুৰ। তাৰপিছত 4 নম্বৰত দি আছে ইয়াত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰটো হ'ল গীতকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছিল? ইয়াৰ উত্তৰটো আছে গীতকাৰে কৈছে যে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে, মৰম, দয়া আৰু সহায়ৰ মানৱীয় গুণেৰে আচৰণ কৰিব লাগে। খ নম্বৰ গীতকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে? ইয়াৰ উত্তৰটো হ'ব গীতকাৰে সমাজৰ দুৰ্বল, সহায় সহযোগিতা অভাৱ অনুভৱ কৰা মানুহক সাহসেৰে আগুৱাই নিয়াৰ কথা কৈছে। তাৰপিছত গ নম্বৰটো আছে ইয়াত গীতকাৰে দানৱ মানুহ হ'লে কোনে লাজ পাবৰ কথা কৈছিল? এই উত্তৰটো দিয়া আছে গীতকাৰে কৈছে যদি মানুহ দানৱ হয় তেন্তে সমনীয়াসকলেই লাজ পাব লাগিব। মানৱতাৰ অৱক্ষয় হৈছে বুলি ভাবি লাজ অনুভৱ কৰিব লাগিব। 5 নম্বৰত দিয়া আছে ইয়াত তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ ৰচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ গীতকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে? উত্তৰ গীতকাৰে এই কথা কৈছে কাৰণ সহানুভূতি, মৰম আৰু দয়া মনুষ্যত্বৰ মূল গুণ। এইবোৰে সমাজত শান্তি, সম্প্ৰীতি আৰু সহাৱস্থান সম্ভৱ হয়। খ নম্বৰ গীতকাৰে কি কি কথাত মনৰ ক্ষোভ আৰু ব্যথ প্ৰকাশ কৰিছে?
এই উত্তৰটো আছে গীতকাৰে ক্ষোভ প্ৰকাশ কৰিছে যেতিয়া মানুহে মানুহক বেচা কিনা কৰে, সহানুভূতি নেদেখায় আৰু দানৱৰ দৰে আচৰণ কৰে। এইবোৰ মনুষ্যত্বক লজ্জিত কৰে। গ নম্বৰটো হ'ল দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়? ইয়াৰ উত্তৰটো হ'ল দানৱ যদি মনত দয়া, সহানুভূতি, মৰম আনি লয় তেনেহ'লে দানৱ মানুহ হ'ব পাৰে, কিন্তু সেয়া সৰল নহয়, কাৰণ দানৱৰ গুণ হৈছে নিষ্ঠুৰতা, যি মানৱতাৰ বিপৰীত। গ নম্বৰটো হ'ল গীতটোৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা? উত্তৰ মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে। এই কথাৰ সৈতে মই সহমত, কাৰণ এই কথাই সমাজত উন্নতিৰ মূল ভিত্তি আৰু মানুহে যদি একো অনুভৱ কৰে তেনেহ'লে শান্তিপূৰ্ণ জীৱন সম্ভৱ। 6 নম্বৰ তলত দিয়া গীতভাগী গদ্যৰূপ লিখা। ইয়াতে এটা দুটা লাইন তুলি দিয়া আছে কবিতাৰ পৰা, এইটো আমাক গদ্যৰূপলৈ পৰিৱৰ্তন কৰিব লাগে। দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয়, তোমাৰে সাহস তুমি হেৰুৱাবা কিয়? ইয়াৰ গদ্যৰূপটো হ'ল যদি কোনো দুৰ্বল মানুহ তোমাৰ সাহসেৰে জীৱনৰ কঠিন পৰিস্থিতি পাৰ হ'ব পাৰে, তেন্তে তুমি একো হেৰুৱাবা নহয়। এইটো তোমাৰ মহত্ব আৰু সহানুভূতিৰ প্ৰমাণ হ'ব। তাৰপিছত 7 নম্বৰ আছে গীতটোৰ মূল ভাৱ লিখা। গীতটোৰ মূল ভাৱ হ'ল মানুহে মানুহৰ বাবে সহানুভূতি, দয়া, সহায় আৰু সহমৰ্মিতাৰ অনুভৱ ৰাখি একে আনজনৰ সহায় হ'ব লাগে। জীৱনত মনুষ্যত্ব অৰ্জন সেই সময়তে সম্ভৱ যেতিয়া মানুহে আন এজন লোকৰ দুখ কষ্ট অনুভৱ কৰি সহানুভূতি আৰু সহায়ৰ হাত আগবঢ়ায়। যদি সমাজত সকলোৱে এই মনোভাৱেৰে আগবাঢ়ে তেন্তে সমাজ সুখী, শান্তিপূৰ্ণ আৰু সংবেদনশীল হ'ব। এই পাঠটোত ডক্টৰ ভূপেন হাজৰিকা এটা দৃঢ় সামাজিক বাণী দিছে। মানুহে যদি নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। অৰ্থাৎ মানুহ যদি নিজৰ মনুষ্যত্ব বজাই নাৰাখে তেন্তে সি দানৱৰ সমান। সঁচাকৈয়ে মানুহে মানুহৰ বাবে একোটা হ'ল এই পাঠটোৰ মূল চিন্তা। 8 নম্বৰ তলত দিয়া ক্ৰিয়াপদসমূহ নৈৰ্থক ৰূপবোৰ লিখা। কৰোঁ নকৰোঁ, গ'ল নগ'ল, খেলে নেখেলে, পঢ়োঁ নপঢ়োঁ, দিওঁ নিদিওঁ, শুলে নুশুলে, খেলে নেখেলে, ধোওঁ নুধোওঁ। তাৰপিছত 9 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা। ইয়াতে কিছুমান বিপৰীত শব্দ দি আছে, তাৰ বিপৰীত অৰ্থ বাছি ল'ব লাগে। কিনা, বেচা, মানৱ, দানৱ, নতুন, পুৰণি, ভয়, সাহস, মৰণ, জীৱন, সবল আৰু দুৰ্বল। 10 নম্বৰত দিয়া আছে গীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰ বিচাৰি উলিয়াই লিখা। ইয়াতে সমাপিকা ক্ৰিয়া আছে নহয় লাভ, তাৰপিছত হ'লে অধিকাৰী। তাৰপিছত 12 নম্বৰত দি আছে গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা। সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ অসমীয়া শব্দটো গঠিত হৈছে। তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যয় যোগ হ'লে কি হয় লিখা। উত্তৰ আছে ইয়াত বৰণ যোগ ইয়া বৰণীয়া, নুমল যোগ ইয়া নুমলীয়া, তেল যোগ ইয়া তেলীয়া, পানী যোগ ইয়া পানীয়া, ফেৰ যোগ ইয়া ফেৰিয়া। তাৰপিছত হ'ল জ্বৰ যোগ ইয়া জটিয়া। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ। যদি তোমালোকক ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগতে পাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে ধন্যবাদ।